এনেই গভৰ্ণমেণ্টক ক'লেইতো নহ'ব কোনোবা এটা দলে কংগ্ৰেছে কওক বা কোনোবাই কওক মোৰ কথা চাকৰি দিওঁ 5 লাখ মানুহক চাকৰি দিম বুলি 5 লাখ মানুহ চাকৰি ক'ত দিব ডি চি অফিচটো মানে ডি চি অফিচটো আনি পেলাই একদম দৰং কলেজৰ ওচৰলৈকে বঢ়াই দিব আৰু ৰুমবিলাকত কিমানো সোমাই দিব দৰমহা কৰিব দিব সেইটো এটা কথা আছে এইবিলাক কোৱা কথাই ৰাজনীতিৰ এইবিলাক ইলেকশ্যন কেম্পেইন কৰে ইলেকশ্যন প্ৰপাগাণ্ডা এইটো নধৰিব এইবিলাক নাভাবিব 5 লাখ মানুহক চাকৰি দিম বুলি লেট আছ চি আহক সময়ে ক'ব আমাৰ চৰকাৰে কি কৰে আৰু বেলেগ যদি চৰকাৰ হয় আমি চাম কি কৰিব নমস্কাৰ অসম বিধানসভা নিৰ্বাচনৰ আৰু মাত্ৰ কেৱল 2 দিন আৰু আজি আমি উপস্থিত আছোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বাসগৃহত তেওঁৰ পুত্ৰ শ্ৰী পৃথ্বীৰাজ ৰাভা ডাঙৰীয়াৰ লগত নমস্কাৰ ছাৰ আৰু প্ৰথমে আপোনালৈ বহু শুভকামনা থাকিল আমাৰ ফালৰ পৰা ছাৰ প্ৰথমতে আপোনাক সুধিব বিচাৰিম যে বিজেপি প্লাছ ইকুৱেল টু 100+ এটা কেম্পেইন চলি আছে তো আপুনি যদি ইয়াত আহে আপুনি যদি জিকি যায় আপোনাৰ তেজপুৰক লৈ কি পৰিকল্পনা হ'ব তেজপুৰৰ ঘটনা আছে মই যিমান ইলেকশ্যন কেম্পেইনত গৈছোঁ বিভিন্ন অঞ্চলত মই মিটিং কৰিছোঁ এইটো ৱাৰ্ড মানে আণ্ডাৰ মিউনিচিপাল বৰ্ড তাত মিটিং কৰিছোঁ পঞ্চায়ত লেভেলত মিটিং কৰিছোঁ সকলোৰে নিজৰ নিজৰ ব্যক্তিগত আৰু নিজৰ এৰিয়াত কিছু সমস্যা আছে চহৰত সমস্যাৰ কথা কৈছে ধৰক ৰাস্তা ড্ৰেইন পানী বন্ধ হৈ থাকে বাৰিষা পানী হয় এইখিনি মেজৰ প্ৰব্লেম বুলি কৈ আছে এইটো হ'ল মেজৰ প্ৰব্লেম ঠিক তেনেকৈ ধৰক মই গৈছোঁ ধৰক পঞ্চায়ত এৰিয়াত আৰু তেজপুৰৰ 2-3টা ভাগ আছে জেগা আছে এটা হৈছে ইষ্টাৰ্ণ পাৰ্টটোত ভোজখোৱা চাপৰি এই অঞ্চলত ডাঙৰ প্ৰব্লেমটো হৈছে জীয়া ভৰলী নদীৰ মানে ইৰোশ্যন বানপানী আৰু ইৰোশ্যনটো বানপানীতকৈ ইৰোশ্যনটো ডাঙৰ সমস্যা হৈছে এতিয়া মথাউৰিটো আছে মথাউৰিটো ভাঙো হৈ আছে সেইটো লিংকটো আছে জীয়া ভৰলীৰ লিংকটো আছে হাইৱেলৈকে এইটো যদি মথাউৰিটো ভাঙি যায় তেনেহ'লে হাইৱেলৈকে পানী হৈ যাব বহুত গাঁও হেৰি হ'ব দে আৰ ইছলাম ধৰ্মৰ মানুহ চবে চাব লাগিব যে মই ডিছকাছ কৰিম যে কেনেকৈ ইৰোশ্যন এইটো জীয়া ভৰলীৰ এইটো প্ৰটেকশ্যন কৰিব পাৰি আৰু তেওঁলোকে এইটোৱেই মেইন ডিমাণ্ড তেওঁলোকৰ ডিমাণ্ড কৈছে আমাৰ ৰাস্তা ঘাটৰ কথা আগতকৈ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে আমাৰ জীয়া ভৰলী নদীৰ বান্ধটো বান্ধি দিব লাগে মই ডিছকাছন আই টক উইথ ডিপাৰ্টমেণ্টেল মিনিষ্টাৰ ইন ফিউচাৰ কথা পাতিম তেওঁলোকৰ চাওঁ কেনেকৈ আমি এইটো বান্ধ কৰিব পাৰোঁ চেণ্ট্ৰেলৰ পৰা আমি কিবা আনিব পাৰিম নেকি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সপাৰ্ট আহি চাব পাৰে নেকি সেইটো মই ডিছকাছ কৰিম আৰু দ্বিতীয় কথা হৈছে তেজপুৰ টাউনত আৰু এটা এৰিয়া আছে সেইটো হ'ল দহ কলিবাৰী বুলি কয় দহ কলিবাৰীত মানুহৰ এটা আপত্তি আছে যে তেওঁলোকৰ বাৰিষা পানী হয় কিন্তু প্ৰশ্নটো হৈছে যে ব্ৰহ্মপুত্ৰ নদীৰ পানীটো আৰু প্ৰটেকশ্যন কৰাটো ইমান সহজ নহয় তথাপি চেষ্টা কৰিম যাতে কিবা কিবি কৰিব পাৰে নেকি আমি বান্ধটো প্ৰটেকশ্যন দিব পাৰে নেকি পানী নুঠাকৈ আৰু মেইন কথা হৈছে কি পানী যেতিয়া উঠে সেইটো অসমৰ চব জেগাতে বানপানী হয় যি সময়ত তেওঁলোকে বিপদত পৰে পানী উঠে ঘৰত পানী সোমাই যায় সেইখিনি মানুহৰ লগত আণ্ডাৰষ্টেণ্ডিং কথা বতৰা পাতি তেওঁলোকে সাহায্যৰ দৰকাৰ আছে নেকি কিবা অভাৱ হৈছে নেকি সেইখিনি ৰিলেশ্যন তেওঁলোকে কৈছে যে আমাক টকা পইচা বহুত নালাগে কিন্তু যেতিয়া আমি বিপদত পৰোঁ তেতিয়া ৰাইজৰ প্ৰতিনিধি হিচাপে MLA সকলে লগ ধৰিব লাগে আমাক ক'ব লাগে সান্তনা দিব লাগে সেইখিনি আমাৰ যথেষ্ট বাকী চাউল অলপ দালি অলপ মচুৰ দালি অলপ দিয়াটো আৰু কমন কথা সেইটো হয়তো আপত্তি কৰিছে ঠিক একেই হৈছে মানে পঞ্চায়ত এৰিয়াৰ ইফালে আমাৰ পৰ্বতীয়া বুলি কয় দহ পৰ্বতীয়া বেচেৰীয়া এই অঞ্চলৰতো পানী সোমায় বৰা চুবুৰী তাৰপিছতে দহ চুবুৰী এই অঞ্চলত পানী সোমায় গতিকে সেই পানী সোমোৱাটোৰ প্ৰটেকশ্যনৰ কথাও তেওঁলোকে কৈছে তাত এটা প্ৰব্লেম হৈছে কি ব্ৰহ্মপুত্ৰৰ যিটো মেইন ষ্ট্ৰীমৰ এটা পানী সোমাই আহিছে ভিতৰলৈ সোমাই আকৌ ব্ৰহ্মপুত্ৰত পৰিছে সেই পানীখিনি সোমোৱা বন্ধ কৰিব পাৰিলে তেতিয়া বহুত প্ৰটেকশ্যন হ'ব বুলি ভাবোঁ সেই কথাটো জীয়া ভৰলীৰ লগতে সেইখিনি কথা মই ডিছকাছ কৰিম বুলি ভাবিছোঁ নেক্সট কামিং গভৰ্ণমেণ্ট ফৰ্ম হ'লে মই ডিছকাছ কৰি এতিয়া প্ৰটেকশ্যন কৰিব খুজিছোঁ আৰু দ্বিতীয় কথা হৈছে নৰ্মেলটো আমি কৈছোঁৱেই যে মানুহৰ ঘৰৰ মানে আঞ্চলিক প্ৰব্লেম ঘৰুৱা প্ৰব্লেম এইবিলাক থাকে মোৰ যিটো মোৰ ভিজনটো হৈছে তেজপুৰখনত এখন ষ্টেডিয়াম নাই আমি সৰুৰ পৰা শুনিছিলোঁ যে এখন ষ্টেডিয়াম হ'ব আই উইল ট্ৰাই মাই লেভেল বেষ্ট এখন ষ্টেডিয়াম কৰিব পাৰোঁ নেকি যে মানে নেশ্যনেল লেভেলৰ ষ্টেণ্ডাৰ্ড ইণ্টাৰনেশ্যনেল লেভেলৰ ষ্টেণ্ডাৰ্ড যিকোনো নহওক এটা ষ্টেণ্ডাৰ্ড
এটা ষ্টেডিয়াম লাগে আমাৰ, য'ত আমাৰ ল'ৰা ছোৱালীবিলাকে মানে হাইটেক হেৰিত ট্ৰেইনিং ল'ব পাৰে, প্ৰেক্টিছ কৰিব পাৰে, এথলেটিক্স, ভলী, ফুটবল, ক্ৰিকেট চব ল'ব পাৰে, সেইটো চিন্তা কৰি আছোঁ। প্লাছ আমাৰ যিখন পুৰণি ফিল্ড আছে পল' গ্ৰাউণ্ড, পল' গ্ৰাউণ্ডত আমি সৰুৰ পৰা খেলা চাইছিলোঁ। পল' গ্ৰাউণ্ডত এসময়ত কোনো ৱাল নাছিলে, বেৰিকেড নাছিলে। এটা সময়ত আমি সৰু থাকোঁতে তাত ৱাল হ'ল। আমি তেতিয়া ভাবিছিলোঁ যে দিছ ইজ দ্য ষ্টেডিয়াম, এইখনেই ষ্টেডিয়াম। আমাৰ ধাৰণাটো সেইটো আছিলে। এতিয়া ষ্টেডিয়ামৰ ধাৰণাটো বেলেগ হৈছে। যে পল' গ্ৰাউণ্ডত আমি এতিয়া দেখিছোঁ যে যিবিলাক ৱাল দিছিলে, ৱালবিলাক খহি গৈছে, গেটবিলাক ভাঙি গৈছে। এইটো ৰিন'ভেশ্যন কৰিব লাগিব, এইটো ৰিন'ভেশ্যন কৰি বনাব লাগিব। আৰু পল' গ্ৰাউণ্ডৰ কাষতে আৰু এখন ফিল্ড আছে, অ'পেন ফিল্ড এখন আছে, সেইখন ফিল্ডক কেনেকৈ ডেভেলপ কৰিব পাৰি সেইটো চাব লাগিব। আৰু যিবিলাক গাঁৱে ভূঞে সৰু 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 ফিল্ড আছে, এই ফিল্ডবিলাক আমি ডেভেলপ কৰিম বুলি ভাবিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীয়ে তাত খেলা ধূলা কৰি নেশ্যনেল, ষ্টেট এণ্ড ইণ্টাৰনেশ্যনেল লেভেলত নাম কৰিব পাৰে। এইটো হ'ল দুটা হেৰি ক'লোঁ আপুনি। থাৰ্ডটো কৈছোঁ আপোনাৰ, থাৰ্ডটো হৈছে টুৰিজিম। টুৰিজিম ডেভেলপ কৰিব লাগে, টুৰিজিম ডেভেলপ কৰিব লাগে বুলি চবেই কৈ থাকে। টুৰিজিম ডেভেলপ কৰিবৰ কাৰণে কি ডেভেলপ কৰিব টুৰিজিমত, সেইটো এটা বহি ল'ব লাগিব, এটা প্ৰজেক্ট বনাব লাগিব। টুৰিজিম ডেভেলপ কৰিবৰ কাৰণে মানুহে যে টুৰিষ্ট আহিব, ষ্টেটৰ মানুহ, মানে দেশৰ মানুহ, মানে দেশী টুৰিজিম, বিদেশী টুৰিজিমে কি বিচাৰে, দেশী টুৰিজিমে কি বিচাৰে, আৰু লোকেল টুৰিজিমে কি বিচাৰে, সেইটো এটা মানে ৰিচাৰ্চ কৰি পেলাই আমি ভাবিছোঁ টুৰিজিম ডেভেলপ কৰিম। আৰু টুৰিজিম ডেভেলপ কৰিবৰ কাৰণে কিছুমান কনষ্ট্ৰাকশ্যন কৰিব লাগিব, ৰিকনষ্ট্ৰাকশ্যন বা কনষ্ট্ৰাকশ্যন, এইখিনি কৰি পেলাই আমি টুৰিজিম ডেভেলপ কৰিব খুজিছোঁ। আমাৰ তেজপুৰৰ এটা সুবিধা আছে টুৰিজিমৰ, সেইটো আমি বনাই ল'ব লাগিব। গুৱাহাটীত যদি কোনোবা ফ্লাইটৰ পৰা নামে, যদি তেওঁ টাৱাং যাব খোজে, উইল গাইড, তেওঁ টাৱাং যাব। টাৱাং যোৱাৰ আগতে তেজপুৰত থাকিব এদিন বা দুদিন। টাৱাং গ'ল, টাৱাঙৰ পৰা ঘূৰি আহিলে, আকৌ এদিন বা দুদিন থাকি তেওঁ কাজিৰঙা পঠাই দিলোঁ। কাজিৰঙা পঠাই সিহঁতে তাৰ আগতে যাব পাৰে শিৱসাগৰ ডিষ্ট্ৰিক্ট, চৰাইদেউ, ৰংঘৰ, কাৰেংঘৰ চাব পাৰে, এণ্ড দে উইল বেক নগাঁও হৈ তেওঁলোকে বেক কৰি ফ্লাইটত গুচি যাব। এইটো আমাৰ সুবিধা এটা আছে। গতিকে তেজপুৰত টুৰিজিম ডেভেলপ কৰিবৰ কাৰণে, টুৰিজিম ডেভেলপ কৰাৰ লগে লগে আমাৰ যিবিলাক বেকাৰ নিবনুৱা ল'ৰা ছোৱালী আছে, অন্ততঃ মই ভাবোঁ এটা পাৰ্চেণ্টেজ ইয়াত ইনভল্ভ হ'ব পাৰিব ইনকাম কৰিবৰ কাৰণে। এইটো মোৰ প্ৰজেক্ট এটা আছে। বাকী মোৰ এতিয়া প্ৰজেক্ট কিছুমান আছে, যিবিলাক প্ৰজেক্ট বহুত দীঘলে যাব ক'বলৈ, যে আমি নিবনুৱা ল'ৰাখিনিক আমি কেনেকৈ এবজৰ্ব কৰিব পাৰোঁ উইদাউট জব। চৰকাৰী চাকৰিটো আৰু DC অফিচৰ ৱালখন বঢ়াই গ'লে, ৰুম বঢ়াই গ'লে চাকৰি নোলায়। চাকৰিটো ওলাবৰ কাৰণে গভৰ্ণমেণ্টে ইমান সহজ নহয় নতুন চাকৰি বনোৱা। যিখিনি চাকৰি থাকে অকণমান ৰিটায়াৰ হয়, সেই ৰিটায়াৰ হোৱা মানুহখিনিৰ ওপৰতে চাকৰিটো আহে। এইখিনি চাকৰিটো কমন চাকৰি। মই ভাবিছোঁ যে আমি কিছুমান ফাৰ্মিং চিষ্টেম কৰিব খুজিছোঁ, যেনে পল্ট্ৰি, পিগাৰী, ডায়েৰী, যদি ফাৰ্মিং কৰিব পাৰোঁ ল'ৰাবিলাকক লৈ, য়ং জেনেৰেশ্যনৰ ল'ৰাক লৈ, এনকাৰেজ যদি পায় সেইটো হয়। এতিয়া পিগাৰী কৰিলেও হ'ব, পইচা আহিব, পল্ট্ৰি কৰিলেও পইচা আহিব। আপোনাৰ যদি ডায়েৰীৰ প্ৰজেক্ট ল'ব লাগিব, আজি গুজৰাটত যিটো ডায়েৰী প্ৰজেক্ট লৈছে, আমি তেজপুৰৰ পৰা যদি আৰম্ভ কৰিব পাৰোঁ, মই এটা বডি বনাই দিম, সেই বডিটোৱে কামবিলাক কৰিব ডায়েৰী কাৰণে। আৰু গভৰ্ণমেণ্টক আমি এপ্ৰ'চ কৰিম, উই আৰ গোয়িং টু ষ্টাৰ্ট ডায়েৰী ফাৰ্ম, ডায়েৰী বিজনেছ। তাৰ পৰা আমি ইনকাম কৰিব পাৰোঁ, ল'ৰাবিলাক এবজৰ্ব হৈ যাব। সেইটোৱে মোৰ আৰু বহুত প্লেন আছে, এইবিলাক কথা বহুত দীঘলীয়া হৈ যাব। এইখিনি মোৰ মেজৰ প্লেনৰ কথা কৈছোঁ আপোনাক। আচ্ছা ছাৰ, কিছুদিন আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত পদযাত্ৰা কৰি থাকোঁতে তেজপুৰৰ মাজমজিয়াত কৈছিলে যে তেজপুৰে 5 মাইলক চলাব লাগে, 5 মাইল তেজপুৰক চলাব নালাগে। আপুনি ব্যক্তিগতভাৱে এই কথাষাৰৰ ওপৰত কিমান মানে সমৰ্থন দিয়ে, বা আপুনি কি ভাবিছে নেকি এই কথাষাৰৰ কাৰণে আপোনাৰ ভোটত কিবা প্ৰভাৱ পৰিব বুলি? হিমন্ত বিশ্ব শৰ্মা কিবা মন্ত্ৰী ডাঙৰীয়া কিবা কাৰণত প্ৰসংগত কৈছিল চাগে। মই 5 মাইলত ঘূৰিছোঁ। কালি মই ৰেলী কৰিছোঁ আপোনাৰ ভোমৰাগুৰি পঞ্চায়ত, দোলাবাৰী পঞ্চায়ত, 5 মাইলৰ গোটেই এৰিয়া আমি ঘূৰিছোঁ। এটা ৰেলী হৈছিলে, গোটেই গাঁৱে আমি ৰেলী কৰিছোঁ। মাজে মাজে আমি মিটিং কৰিছোঁ, সৰু গ্ৰুপ মিটিং কৰিছোঁ। কোনোতো কোৱা নাই বাৰু 5 মাইলৰ মানুহে। কালি 5 মাইলত ৰাতি মই 8টা, 8:30 মই মিটিং কৰিছোঁ, লাষ্ট মিটিং কালিৰ। কোনো মানুহে মোক এইটো প্ৰশ্ন সোধা নাই। গোটেইটো ইছলাম ধৰ্মী মানুহে আছে, 5 মাইলৰ মানুহে আছে। 5 মাইলৰ মানুহে ইমান বেলেগ চব কথা নধৰে, আৰু মানুহে সৰল মানুহ, খুব আৰু খুব ডেডিকেটেড। আমি বুজাই দিছোঁ কিছুমান কথাত। এতিয়া কথা কৈছে ধৰক, এতিয়া মেচিন নেকি, হিমন্ত
বিশ্বকৰ্মাই কৈছে যে এজন পলিটিকেল লিডাৰে কৈছে যে যিমান পাৰা জন্ম দিয়া, জনসংখ্যা বৃদ্ধি কৰা। আৰু সেই প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মহিলাসকল মেচিন নেকি, পুৰুষেতো বাচ্চা জন্ম নিদিয়ে, মহিলাহে বাচ্চা জন্ম দিয়ে, তাৰ কষ্টটো মহিলাহে পায়। সেই প্ৰসংগতেহে কৈছে তেওঁ বেয়া ভাবি কোৱা নাই। ৰাইজে আছে, মোৰ লগত আছে। এতিয়া ইছলাম ধৰ্মৰ মানুহ যিখিনি আছে আপোনাৰ পূৰ্বাঞ্চলত মেক্সিমাম মানুহে মোক এতিয়া ভোট দিব। মোৰ বিশ্বাস আছে। ছাৰ, তেজপুৰ আমি জানো এখন সাংস্কৃতিক নগৰী বুলি কয়, আৰু আপোনাৰ পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতৰ কথাটো আমাৰ ক'বই নালাগে। আৰু আপোনাৰ কিবা আছে নেকি যে আপুনি যদি আহে তেতিয়া তেজপুৰত সাংস্কৃতিকভাৱে কিবা আগবঢ়াব? হয়, মোৰ যিটো ভিজন, মোৰ যিটো সপোন, স্পৰ্টছ, টুৰিজিম আৰু অন্যান্য ফাৰ্ষ্ট প্ৰায়ৰিটি এটা আছে, টপ প্ৰায়ৰিটি এটা আছে, এইটো হ'ল কালচাৰেল লাইনত আমি কাম কৰা। আপোনালোকে জানে নে নাজানো, অসমৰ ভিতৰত প্ৰথম মডাৰ্ণ অডিটৰিয়াম এণ্ড ষ্টেজ হৈছে তেজপুৰত 1907। আমাৰ তেজপুৰৰ কলিবাৰীৰ বাণ থিয়েটাৰ বুলি যাক কোৱা হয়। আৰু সেইখিনি সময়ত যেতিয়া থিয়েটাৰ হল হৈ গ'ল, থিয়েটাৰ হল হোৱাৰ লগে যিবিলাক সেইখিনি সময়ৰ য়ং জেনেৰেশ্যনৰ ল'ৰা আছিলে চব থিয়েটাৰত ইনভল্ভ হৈ গ'ল। কোনোবাই বাজনা বজাব শিকিলে, কোনোবাই গান গাব শিকিলে, কোনোবাই নাটক কৰিব শিকিলে, কোনোবাই নাটক লিখা আৰম্ভ হ'ল, আৰু নাটকবিলাক কৰিব আৰম্ভ কৰে। গতিকে তেজপুৰ আছিলে যে পায়নিয়াৰ অফ কালচাৰেল। আৰু তেজপুৰত সেইখিনি সময়ত যেতিয়া ষ্টেজ হৈ গ'ল, চব মানুহ যে ইনভল্ভ হৈ গ'ল, ল'ৰা সেইখিনি সময়ত ল'ৰা ছোৱালীয়ে নাম কৰিব আৰম্ভ কৰিলে, ফেন আহিলে, তাহাঁতৰ আহিলে, ইমেজ বাঢ়ি গ'ল এজ এ আৰ্টিষ্ট। তেতিয়া কি হ'ল, ওচৰে পাজৰে থকা যিবিলাক গাঁও আছিলে সিহঁতো এই লাইনটো আৰম্ভ কৰিলে। আপুনি চাব যে তেজপুৰৰ ওচৰৰ বাঁহবাৰীত উষা নাট্য মন্দিৰ ইজ অল্ডেষ্ট, ওৱান অফ দ্য অল্ডেষ্ট। মাজগাঁৱৰ আপোনাৰ শংকৰ নাট্য মন্দিৰ, জামুগুৰি, চতিয়া, আনকি বিশ্বনাথ চাৰিআলি, তেজপুৰৰ বিভিন্ন ঠাইত ষ্টেজ হ'ল। আৰু সেই সৰু ষ্টেজবিলাকত এই ওচৰ চুবুৰীয়া যিবিলাক গাঁৱৰ মানুহ ল'ৰা ছোৱালী আছিলে সিহঁতে তাত ড্ৰামা কৰে, গান গায়, ভাওনা কৰে, মিউজিক বজাই আৰম্ভ কৰিলে। আৰু তেজপুৰৰ মডাৰ্ণ মিউজিকৰ প্ৰথম যিটো তেজপুৰ, পৰমানন্দ আগৰৱালাই প্ৰথম আৰম্ভ কৰিছিল, লক্ষীধৰ শৰ্মা এখেতসকলে আৰম্ভ কৰিছিলে। এই যে ষ্টেজবিলাক আছে, এই ষ্টেজবিলাক এতিয়া অৱস্থা নাই। টপ প্ৰায়ৰিটি হৈছে কি, এই ষ্টেজবিলাক আমি ৰিন'ভেশ্যন কৰিব লাগিব, পুৰণিবিলাক ৰিন'ভেশ্যন কৰি পেলাই আমি মডাৰ্ণ টেকনিকত আনিব লাগিব। আনি ল'ৰা ছোৱালীবিলাক আকৌ ইনভল্ভ হ'ব, সেইটো উৎসাহ পাব, সেইটো আকৌ নাটক কৰিব। সেইদিনাখন মই বেংগলী থিয়েটাৰ, তেজপুৰৰ এই বেংগলী থিয়েটাৰ হলত মই গৈছিলোঁ। তাৰ বেংগলী থিয়েটাৰ হলৰ যিখিনি কৰ্মকৰ্তা, বিষয়ববীয়ে তেওঁলোকে কৈছে যে বেংগলী থিয়েটাৰ ইমান পুৰণি থিয়েটাৰ হল, ফ্ল'ৰৰ অৱস্থা নাই, ষ্টেজৰ অৱস্থা নাই, আপুনি চাব আৰু আপুনি যদি MLA হৈ যায়। তেনেকৈ চবতেই কৈ আছে, মানে সকলোৱে কৈছে এই ষ্টেজবিলাক আমি বনাব লাগিব। আৰু মোৰ এটা আছে যে যিবিলাক গাঁৱৰ অঞ্চলত সৰু ফিল্ড আছে, আমি এটা ষ্টেজৰ ছেট বনাব পাৰোঁ। হৈছে, বহুত জেগাত হৈছে, আৰু লাগে আমাক ছেট বনাব পাৰোঁ। এইটো হ'ল কালচাৰেল লাইনৰ এটা হেৰি। আৰু দ্বিতীয় লাইন হৈছে আমি ইয়াত কিবা ইনষ্টিটিউট খুলিব পাৰোঁ নেকি, যে কালচাৰেল ইনভলভমেণ্টৰ ক্ষেত্ৰত ইনষ্টিটিউট। মই নকওঁ যে এতিয়া ইউনিভাৰ্চিটি হ'ব লাগে বা কিবা হ'ব লাগে, যিটো পাৰোঁ আমি। ইউনিভাৰ্চিটি হ'লে কালচাৰ ডেভেলপ নকৰে, ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী পঢ়ে। এই ইউনিভাৰ্চিটিৰ ছিটটো পালে মানে সি তেজপুৰৰ নহ'বও পাৰে, সি গুজৰাটৰ পৰা আহিও পঢ়িব পাৰে, বম্বেৰ পৰা আহিও পঢ়িব পাৰে, ডিব্ৰুগড়ৰ পৰা আহিও পঢ়িব পাৰে, বা হাইলাকান্দি কৰিমগঞ্জৰ পৰা আহিও পঢ়িব পাৰে। এইবিলাক বস্তু হ'ল ইনষ্টিটিউশ্যনত কালচাৰেল সেইটো থাকিব, আৰু থকাটো বিচাৰোঁ আমি। তেজপুৰতে এখন ইউনিভাৰ্চিটি লাইক এখন ইনষ্টিটিউট হওক, য'ত কালচাৰেল ডিছকাশ্যন, কালচাৰেল ৰিচাৰ্চ, কালচাৰেল এডুকেশ্যনটো ইয়াৰ পৰা ডেভেলপ হ'ব লাগে। এইটো এটা সপোন আছে। চাওঁ কিমান দূৰ পাৰোঁ। মাটি বাৰী থাকিব লাগিব, মাটি বাৰী পাব লাগিব, গভৰ্ণমেণ্টৰ পৰা আমাৰ পাৰ্মিশ্যন থাকিব লাগিব, এপ্ৰুভেল থাকিব লাগিব, ফাইনেন্সিয়েল এপ্ৰুভেল লাগিব। প্ৰজেক্ট আছে, 5 বছৰত আমি কিমান আগবঢ়াব পাৰোঁ চাওঁ। ছাৰ, বৰ্তমান চৰকাৰৰ আমি এটা চেলেঞ্জ বুলিয়ে ক'ব পাৰি বা ক্ৰিটিচিজম বুলিয়ে ক'ব পাৰি, ৰাইজৰ মুখে আছে যে মূল্য বৃদ্ধিৰ কথা। তো যদি চৰকাৰ আকৌ আহে, আপোনালোকৰ চৰকাৰ যদি আকৌ আহে, মূল্য বৃদ্ধিৰ কাৰণে কি পদক্ষেপ ল'ব? চাওক, মূল্য বৃদ্ধি বুলি কোৱাৰ লগে লগে মূল্য বৃদ্ধি ক'লে হৈছে মানে মূল্য বৃদ্ধিটো কৰোঁ বুলি কৰিব নোৱাৰে, আৰু কমাওঁ বুলিও কমাব নোৱাৰে।
এটা বিজনেছ এটা পলিচি থাকে বিজনেছৰ এতিয়া মূল্যবৃদ্ধি কমাবৰ কাৰণেতো চব চৰকাৰেই চেষ্টা কৰে কেনেকৈ নিজৰ জনসাধাৰণক কেনে নাগৰিকক কম দামতেই খুৱাব পাৰি বা কৰিব পাৰি এইটো থাকেই মূল্যবৃদ্ধি এতিয়া পেট্ৰলৰ মূল্যবৃদ্ধি হৈছে পেট্ৰলৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অকল অসমতে হোৱা নাই অল অভাৰ ইণ্ডিয়াত পেট্ৰলৰ মূল্যবৃদ্ধি হৈছে আৰু সেইটো আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে মাননীয় প্ৰধানমন্ত্ৰী তেখেতসকলে নিশ্চয় এইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰিবৰ কাৰণে মানুহ ৰাখিছে এতিয়া নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেই প্ৰশ্নটো আহি যায় পেট্ৰল ডিজেলৰ ক্ষেত্ৰত কৈছোঁ গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত কৈছোঁ গেছ ফ্লাকচুৱেট হৈ আছে কেতিয়াবা 50 টকা কমে 50 টকা বাঢ়ে 50 টকা কমে এই মূল্যবৃদ্ধি অকল অসমত নহয় গোটেই ভাৰতবৰ্ষতে হৈ আছে আৰু এই বিষয়ে নিশ্চয় বিজেপি চৰকাৰে বহি থকা নাই কিমান কৰি যিমান পাৰে চৰকাৰেতো কম মূল্যতেই খুৱাব পাৰে কিন্তু বিনা পইচাতেই খুৱাব পাৰে এতিয়া চৰকাৰেতো এতিয়া বিনা পইচা চাউলো দি আছে গতিকে মূল্যবৃদ্ধিৰ ওপৰত মই ফটকৈ কমেণ্ট নিদিওঁ এতিয়া এইটোৰ ওপৰত ৰিচাৰ্চ হ'ব এনালিচিছ হ'ব ন' ডাউট কামিং গভৰ্ণমেণ্ট যদি আকৌ আহি যায় এজিপি বিজেপি মিত্ৰজোঁট গভৰ্ণমেণ্ট আহি যায় তেনেহ'লে মূল্যবৃদ্ধিটো মানে লেভেলত আহিব পাৰে এটা লেভেলত এইটো মূল্যবৃদ্ধিটো কথাটো মানে কেনেকুৱা একেবাৰে 50 টকা দামৰ বস্তুটো 10 টকা কৰিব নোৱাৰে 50 টকা দামৰ বস্তু 55 টকা হ'ব পাৰে কেতিয়াবা 45 টকা হ'ব পাৰে কেতিয়াবা 40 টকা হ'ব পাৰে কেতিয়াবা 60 টকালৈ যাব পাৰে কিন্তু বেলেঞ্চত ৰাখিব পৰাটোৱে গভৰ্ণমেণ্টৰ এটা আৰ্ট কেনেকৈ বেলেঞ্চত ৰাখি নাগৰিকক খুৱাই থাকিব পাৰে আৰু ছাৰ কংগ্ৰেছে 5টা গেৰেণ্টি দিছে যাৰ ভিতৰত এটা গেৰেণ্টি হ'ল 5 লাখ চাকৰি দিয়া তো ছাৰ আমি কি বুলি ভাবিম যে বৰ্তমান চৰকাৰে চাকৰি থকাৰ বাবেও থাকোঁতেও আমাক চাকৰি দিয়া নাই নাকি সিহঁতে নতুনকৈ চাকৰি জেনেৰেট কৰিব আমি এইটো কি বুলি ভাবিম বিগত 5 বছৰ আপুনি চাওক চাকৰি দিয়া নাই বুলি ক'ব নোৱাৰি বহুত ল'ৰা হাজাৰ ল'ৰা ছোৱালী টেটত চাকৰি পাইছে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত চাকৰিটো অপেনলি দি আছে অপেনলি মানে কি প্ৰচেছত গৈ পেলাই দি আছে সেইটোতো আপুনি চবেই দেখি আছে চাকৰি দিওঁতে মানে এখন ষ্টেজ বনাইতো এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছে সেইটো চাকৰিটো গভৰ্ণমেণ্ট চাকৰি মই আপোনাক আগতে কৈছোঁ যে গভৰ্ণমেণ্ট চাকৰি দিওঁ বুলি দিব নোৱাৰে নিদিওঁ বুলি ৰাখিব নোৱাৰে এটা প্ৰচেছত চলে গভৰ্ণমেণ্ট চাকৰিবিলাক এটা ফাইনেন্সিয়েল যদি পষ্ট খালী হৈ থাকে সেইটো আপোনাৰ প্ৰপ'জেল দিব লাগিব গভৰ্ণমেণ্টৰ প্ৰপ'জেল দিয়াৰ লগে গভৰ্ণমেণ্টে এইটো এপ্ৰুভ কৰাৰ পিছত এডভাৰটাইজ হ'ব এডভাৰটাইজ যদি এপ্লাই কৰিব ল'ৰা ছোৱালী এপ্লাই কৰাৰ পিছত ৰিটেন টেষ্ট হ'ব ৰিটেন টেষ্ট হোৱাৰ পিছত এইবিলাক যিবিলাক মানে স্ক্ৰিপ্ট থাকিব বহি থাকিব এইবিলাক চাই যিখিনি মেৰিট অৰ্ডাৰ অফ মেৰিট যিখিনি ওলাব সেইখিনি আকৌ ভাইবা হ'ব পাৰে নহ'ব পাৰে সেইখিনি এপইণ্টমেণ্ট হয় যে কমন এটা প্ৰচেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গভৰ্ণমেণ্ট অফ আছামৰ ষ্টেটৰ সেই প্ৰচেছটো ক্ৰছ কৰিতো আৰু লাখ মানুহক চাকৰি দিব নোৱাৰে মই আগতে কৈছোঁ আপোনাক যে ডায়েৰী ফাৰ্ম অমুক কথা সেনেকৈ এবজৰ্ভ কৰিব লাগে ধন্যবাদ ছাৰ আপোনাৰ ইমান সময় দিলে ইমান ব্যস্ততাৰ ভিতৰত আমাক সময় দিলে ধন্যবাদ আপোনালৈ আকৌ বহুত শুভকামনা আশা কৰোঁ যে আগন্তুক নিৰ্বাচনত আপুনি যি বিচাৰিছে সেইটোৱে হওক বুলি ধন্যবাদ